নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছো আমাৰ হাতত 15 মিনিট মান সময় আছে অন্তিমটো খণ্ডত উপনীত হৈছো বিৰতিৰ সময়ছোৱাত মই মৰি দত্তৰ সৈতে কথা পাতি আছিলো তেওঁ সেই ছবিখন দাঙি ধৰিছে যিখন ছবি হসাকৈ নিৰ্মম পানী ক্ৰমান্বয়ে শুকাইছে কিন্তু চকু শুকোৱা নাই সেই সকল লোকৰ এই পৰ্যায়ৰ সাহায্যৰ অভিযান চলি আছে কিন্তু আমি দীৰ্ঘম্যাদী কিছু পৰিকল্পনা কৰিব লাগিব এইটো আছে যদি আনটো নাই আনটো আছে যদি আন কিবা এটা নাই গতিকে তেওঁলোকক পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ আমি কংক্ৰিট কিছুমান পৰিকল্পনা কৰিব লাগিব মানসিক স্বাস্থ্যৰ তেওঁলোকৰ আমি বুজ ল'ব লাগিব গতি মানসিক স্বাস্থ্যৰ বুজ ল'বলৈ কোনোবা যদি সাইকোলজিষ্টে গৈ তেওঁলোকক সেই সহায়কন কৰে তেতিয়াও তেওঁলোক উপকৃত হ'ব এনে ধৰণৰ বহু কথা আছে যি সকল গৈছে তেওঁলোকে অভিজ্ঞতা বুটলি আনিছে তেওঁলোকে যি অভিজ্ঞতা বুটলি আনিছে পিছত যিটো দল গৈছে সেই দলটোৱে সেই অভিজ্ঞতাবোৰ লৈ নতুনকৈ পৰিকল্পনা কৰি নতুন ধৰণে যোৱাৰ অৱকাশ পাব আৰু সেই কাৰণেই আমি যি সকলে সাহায্য প্ৰদান কৰিছে তেওঁলোকক নিমন্ত্ৰণ কৰি এই অনুষ্ঠান আয়োজন কৰিছো ভাস্কৰ আপোনাৰ ওচৰলৈ যাব বিচাৰিছো ইতিমধ্যে আপুনি বৰ্ণনা দিলেই ছবিখনৰ আৰু কি ক'ব বিচাৰিব আৰু কি কৰাৰ প্ৰয়োজনীয়তা আছে ভাস্কৰ দত্ত হয় এইটো সময়ত মই যেহেতু অলপ আগত আপোনাক ক'লো যে আমালৈ যথেষ্ট ফোন আহিছে যে ক'ত দিম ভাস্কৰ বা বহুতে বিচাৰিছে যে আমি পোৱা নাই তো এইখিনিতে মই প্ৰশাসন বা বিভাগক এনেকুৱা ৰিকুৱেষ্ট কৰিব বিচাৰো যে তেখেতলোকে যদি এনেকুৱা এটা ডিপাৰ্টমেণ্ট কৰিলেহেঁতেন যে যিসকলে দিবলৈ বিচাৰিছে তাৰ কাৰণে ধৰক এটা ফোন নাম্বাৰ আৰু যোনে পোৱা নাই তেখেতলোকৰ কাৰণে এটা ফোন নাম্বাৰ যাতে তেখেতলোকে NGO বা বেলেগ যোনে সাহায্য দিব বিচাৰিছে তেখেতলোকে যদি আহি পেলাই চৰকাৰকে যদি সমজাই থৈ যায় বা চৰকাৰক ক্ষমা কৰিব বিভাগক যদি সমজাই থৈ যায় তেওঁলোকে প্ৰপাৰ জেগাত য'ত গৈ নোপোৱাও জেগা আছে নাও তেওঁলোকে প্ৰভাইড কৰি তেওঁলোকে যদি দিয়ে সুবিধা হ'ব কাৰণ বহুতে এতিয়া গুৱাহাটী হওক আনকি হোজাইৰ পৰা হওক যে ভাস্কৰ আমি ক'ত দিম থিৰাং কৰিব পৰা নাই হয় বস্তু লৈ যাব লাগিব নতুবা আপোনাকে সমজাই দিম আপুনি ক'ৰবাত দি দিব এই ক্ষেত্ৰত মই অকণমান দিগদাৰ পালোঁ ল'বলৈ কাৰণ বহুজনে এনেকৈ বিচাৰিছে দিবলৈ তো তেনে ক্ষেত্ৰত যদি কোনোবা দল সংগঠনেই হওক বা অলপ ষ্ট্ৰং টিমে যদি এই বস্তুটো লৈ লয় সমজি লয় আৰু তাৰ পাছত যি ঠায়ে যদি য'ত পোৱা নাই প্ৰপাৰ নোপোৱা ঠাইখিনি যদি দিয়ে য'ত যি দৰকাৰ তেতিয়া এই বস্তুখিনি অলপ ডিচিপ্লিনকৈ অলপ মানে ভালদৰে হৈ উঠিব বুলি মই ভাবোঁ আৰু তাৰ পাছৰ চোৱা যিহেতু আপোনালোকে ক'লেই যে চিকিৎসাৰ ক্ষেত্ৰত ইয়াৰ পাছৰ পৰ্যায়ত অতি মাৰাত্মক হ'বলৈ সম্ভৱতঃ মানে মাৰাত্মক হ'ব পাৰে তো তেনে ক্ষেত্ৰত আমি এই ফাইনেন্সিয়েল হওক বা হেল্থৰ কাৰণেই হওক আমি বহুত চকু দিব লাগিব যাতে ডক্তৰসকল ইতিমধ্যে বহুত ঠাইৰ পৰা আহিছে লাগিলে অকল মানুহৰে নহয় ভেটেৰিনেৰীৰ ক্ষেত্ৰতো বহুত জীৱ জন্তুৰ কাৰণে জীৱ জন্তু বহুত বেমাৰ হৈছে তো তেনে ক্ষেত্ৰত ভেটেৰিনেৰী টিমো ওলাই আহিছে তো সকলো ওলাই আহি পেলাই এই যে চিকিৎসা মানে কৰিব পাৰে যাতে পিছৰ বেয়া দিনটো যাতে ভাল কৰিব পাৰে তাৰে এইটো এটা হেৰি থাকিব ৰিকুৱেষ্ট থাকিব এটা কথা সুধিব বিচাৰো কেন্দ্ৰ আপুনি কেন্দ্ৰ কিছুমান কেন্দ্ৰ ভাস্কৰ কেন্দ্ৰ কিছুমান আপুনি কিছুমান গঠন কৰা বা মুকলি কৰাৰ কথা কৈছে সেই কেন্দ্ৰসমূহত মই যদি কিবা সাহায্য দিব বিচাৰিছো সেই কেন্দ্ৰসমূহত মই দিম গতিকে ব্যক্তিগতভাৱে প্ৰতিজন ব্যক্তিয়ে সাহায্য সামগ্ৰী কিছুমান লৈ সেই স্থানলৈ যোৱাৰ প্ৰয়োজন নাই নহয় জানো সেই কথাটো আপুনি ক'ব বিচাৰিছে আমি দেখিছো ব্যক্তিগতভাৱে নিজৰ গাড়ীখন লৈও সাহায্য সামগ্ৰী লৈ বহুতে যাব বিচাৰিছে মানে বহুতে হয় বহুতে অভিযোগ দিছে যে আমি প্ৰপাৰ জেগাত পোৱাগে নাই বাটতে লৈ লৈছে হয় এতিয়া ময়ূৰী দত্ত বাইদেউ তেনেকৈ কৈছে কথাষাৰ তো এতিয়া বস্তুটো এনেকুৱা ধৰণৰ হয় তেতিয়া মানে আমি ভাবোঁ তেওঁলোকে যিসকলে দিবলৈ বিচাৰিছে তেওঁলোকে প্ৰপাৰ স্থানত মানে দিব বুলি ধৰি ল'ব পাৰে তেনেকুৱা কেন্দ্ৰ যদি এনেকুৱা মুকলি কৰে হয় আৰু তেতিয়া বহুত দিনলৈকে বস্তুটো এই পৰ্যায়ক্ৰমে চলি থাকিব মানে পৰ্যায়ক্ৰমে চলি থাকিব ইতিমধ্যে আপুনি জনাইছে ছাত্ৰ সন্থাই এই পদক্ষেপ লৈছে আমি শিমলুগুৰিত জমা দি থৈ আহিছো বহুতখিনি বস্তু আপুনি কওকচোন কেন্দ্ৰৰ কথাটো ময়ূৰী দত্ত কিয় কেন্দ্ৰৰ কথাটো ক'ব বিচাৰিছে কেন্দ্ৰৰ কথাটো আমি শিমলুগুৰি ছাত্ৰ সন্থাৰ লগত যেহেতু জড়িত মানে যোগাযোগ কৰিছিলো গতিকে আমাৰ বহুতখিনি সামগ্ৰী আমি যেহেতু সেই সময়ত ভিতৰুৱা অঞ্চললৈ সন্ধিয়া হৈ আহিল আমি শিমলুগুৰিত আমি 7টা বজালৈকে আছো তেতিয়া আমি যিখিনি থাকি গ'ল তেতিয়া আমি সেই সামগ্ৰীখিনি শিমলুগুৰি ছাত্ৰ সন্থাৰ কাৰ্যালয়ত জমা দি থৈ আহিছো বহুতখিনি সামগ্ৰী প্ৰায় 200 মানুহক তেওঁলোকে দিব পাৰিব সেইখিনি আৰু সেইটো প্ৰীতম গোহাঁই তেওঁ আমাক বহুত সহায় কৰিছে তেওঁ দায়িত্ব ল'লে মানৱ হাজৰিকা আছিলে আৰু কেন্দ্ৰ মানে যেটো তেখেতে কৈছে খুব ভাল কথা কৈছে যে সকলোৱেটো যোৱা সম্ভৱ নহয় আৰু তাত কিন্তু শিৱসাগৰত বহু কেইগৰাকীয়ে এনে ধৰণে ইয়াৰ পৰা পঠিওৱা সামগ্ৰী বিতৰণ কৰি আছে তাৰ ভিতৰত মই এটা নাম লৈ বন্দনা কৌশিক বৰদলৈ তেওঁ প্ৰথম দিনাখনৰ পৰাই কৰিছে পাক্ষী বৰা এও কৰি আছে
এওঁ বিভিন্ন সামগ্ৰী সংগ্ৰহ কৰি পেলাই তেওঁ বিভিন্ন ভিতৰুৱা স্থানত দি আছে আৰু বন্দনায়ো এই কামটো কৰি আছে আৰু মানুহ আছে মানে এই মুহূৰ্তত গতিকে তেওঁলোকে যি ধৰণৰ কনচেপ্ট এটা ভাস্কৰে দিব বিচাৰিছে সেই ধৰণে কেন্দ্ৰ তেওঁলোকে সেই সামগ্ৰীসমূহ সমগ্ৰ অসমৰ পৰা বিভিন্ন পৰ্যায়ত সংগ্ৰহ কৰি তেওঁলোকে যিহেতু অৱগত সেই স্থানীয় ব্যক্তি গতিকে তেওঁলোকে দুৰ্গতসকলৰ ওচৰলৈ কাষ চাপি যাক প্ৰয়োজন যাক বেছিকৈ প্ৰয়োজন তাক দিব পাৰিছে আৰু এতিয়া মানে কথা কমই 1 মিনিট লৈছো মানসিক স্বাস্থ্যৰ যেটো কথা ক'লে আমি যেতিয়া বানাক্ৰান্তসকলৰ কাষলৈ যাওঁ আমি যদি সেই সৰু শিশুটোক যদি অকনমান গালে মুখে মৰমো কৰি দিছো হেয়া কিন্তু শিশুটিৰ কাৰণে বহুত ডাঙৰ হকা হৈছে হে অকনমানি শিশুটিয়ে কেতিয়াবা মাকৰ কাৰণে আমাক এটা স্যানিটাৰী পেড বিচাৰিছে আৰু গতিকে সেই তেওঁলোকক মৰম কৰাটো সেই কাৰণে হয়তো বহুতে যাবলৈ বিচাৰিব পাৰে হয় যাবলৈ বিচাৰিবই পাৰে হয় মই মাত্ৰ কৈ আছো পদ্ধতিগতভাৱে গোটেই প্ৰক্ৰিয়াটো যদি আগবাঢ়ি যায় গোটেই এতিয়া আপুনি আজি শিশু গৰাকীৰ কথা কৈছে শিশুক যদি তেনে ধৰণে আমি মৰম দিব পাৰো সেই শিশুৱে সাংঘাতিক এটা সকাহ পাব এটা ষ্টৰী আমাৰ ওচৰলৈ আহিছিল এটা কণমানিক সাহায্য প্ৰদান কৰা এগৰাকী ব্যক্তিয়ে এটা ব্লাউজ দিলে মাক দিবাগৈ তেতিয়া কণমানি গৰাকীয়ে ক'লে মোক নালাগে কাৰণ মাক মই বিচাৰি পোৱা নাই এনে ধৰণৰ মৰ্মান্তিক বহু কাহিনী আহিছে গতিকে তেনে ধৰণৰ কাহিনীবোৰ আহিছে মই অসম আজি একত্ৰিত হৈছে অসম সেই স্থানলৈ যাব বিচাৰিছে সমগ্ৰ অসমৰ প্ৰতিজন ব্যক্তি সেই স্থানলৈ যাব বিচাৰিছে তেওঁলোকক এক সহায় কৰিব বিচাৰিছে কিন্তু সকলোতো যাব নোৱাৰে বা সকলো গলে তাত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব গতিকে এটা পদ্ধতি এটা সিস্টেমৰ যোগেদি যদি আমি কামটো আগবঢ়াই লৈ যাওঁ কাৰণ ইতিমধ্যে দুৰ্যোগ প্ৰশমনত আমি বহু ভুল কৰিলোই বা আমি সজাগ নাছিলো হস্তম নাছিলো এতিয়াৰ সময়খিনিত আমি তেওঁলোকক যাতে সঠিকভাৱে সহায়টো কৰিব পাৰো তাতেই মই গুৰুত্ব বা জোৰ দিব বিচাৰিছো সেইটোৱে মোৰ কথা মই ডক্টৰ খসৰুল ইছলাম আপোনাৰ ওচৰলৈ যাব বিচাৰিম ইতিমধ্যে আপুনি ক'লে আজমল সাহেব পুনৰ যাব আৰু কি পৰিকল্পনা আছে আপোনালোকৰ হয় আমাৰ বিশেষকৈ ইতিমধ্যে ৰিলিফৰ বিভিন্ন সামগ্ৰী আমাৰ ডিস্ট্ৰিবিউশন আৰম্ভ চলি আছে আৰু হৈ থাকিব আৰু বিশেষকৈ ইয়াতে আমি দেখা পাওঁ যে এই বিভীষিকাময় পৰিস্থিতিত সমাজৰ সকলো দিশত মানুহৰ যেটো মানে অৱস্থা হৈছে তাতে এটা বিশেষ দিশ আমি দেখা পাওঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ কানি বা মানে পঢ়া শুনাৰ সমস্ত সামগ্ৰী মানে ধ্বংস হৈ গৈছে আৰু এই দিশত আমি এটা বিশেষ পৰিকল্পনা হাতত ল'ব লগা হৈছে ইতিমধ্যে আমাৰ ট্ৰাষ্টি মৰা বদৰুদ্দিন আজমল সাহেবে তেখেতে এটা অসম উদয়াদিত্য সংবাদ গোষ্ঠীৰ তেওঁলোকে তেখেতৰ ওচৰ চাপিছিলে আৰু তেখেতে এই ছাত্ৰ ছাত্ৰীসকলক মানে কিতাপ কানি এইলোকে ব্যৱস্থা কৰি দিয়াৰ এটা প্ৰগ্ৰাম হাতত লোৱাত ইতিমধ্যে তেখেতে 25 লাখ টকা তেওঁলোকলৈ মানে আগবঢ়োৱাৰ মানে এটা ঘোষণা কৰিছে আৰু লগতে আমি দেখা পাইছো যেতিয়া পানী কমি আহিব স্বাস্থ্যজনিত উদ্বেগ বাঢ়ি আছে তাৰ কাৰণে স্বাস্থ্য সেৱাৰ ব্যৱস্থা ল'ব লাগিব আৰু লং ৰানত আমি বিশেষকৈ মানুহৰ ঘৰ বনোৱা বা তেওঁলোকৰ বিশেষভাৱে জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ পৰিকল্পনা হাতত ল'ব লাগিব এতিয়া যেহেতু ইমাৰ্জেন্সি সিচুৱেশ্যন চলি আছে গতিকে আমি ইমাৰ্জেন্সি বেচিছত যিখিনি বস্তু মানুহক মানে এতিয়া বচাব লগা অৱস্থা সেইখিনিত আমি গুৰুত্ব দি আছো আৰু লগতে পিছত বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি পেলাই মানুহৰ টকাৰ ব্যৱস্থা মানুহ খোৱাৰ ব্যৱস্থা বা জীৱিকা নিৰ্বাহৰ ব্যৱস্থা সেই দিশত আমাৰ ফালৰ পৰা মহা বদৰুদ্দিন আজমল সাহেব তেখেতে নিজে তাকি পেলাই এইখিনি মানে তেখেতে চোৱাচিতা কৰি আছে আৰু বিভিন্ন ধৰণৰ পৰিকল্পনা তেখেতে বিশেষকৈ মানে ঘৰৰ প্ৰয়োজন হ'ব বহু লোকক ইতিমধ্যে মৰি দত্ত আমাৰ সৈতে সংযুক্ত হৈছে তেওঁ কৈছে ঘৰ নাই মানুহৰ ত্ৰিপালৰ তলত আছে গতিকে ঘৰৰ প্ৰয়োজন হ'ব কিছু মানুহ এনে ধৰণৰ আছে যিসকলৰ থালিখনো নাই খাদ্য খাবলৈ থালিখনো নাই গতিকে ঘৰ এটা নিৰ্মাণৰ ক্ষেত্ৰত আজমল সাহেবে যদি গুৰুত্ব দিয়ে বা সেই দিশত তেওঁ যদি চিন্তা চৰ্চা কৰে ইতিমধ্যে কিতাপৰ ক্ষেত্ৰত তেওঁ অনুদান আগবঢ়ালে 10 লাখ পানীৰ বটল লৈ তেওঁ তালৈ গৈ আছে তাৰ আগতে নামঘৰক সাহায্য প্ৰদান কৰিলে 2.5 কোটি টকাৰ তেওঁ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিলে গতিকে ঘৰৰ ক্ষেত্ৰত যদি কিবা ব্যৱস্থা সেই দিশত ল'ব পৰা যায় কি কয় আপুনি এইটো মানে বিশেষকৈ আমি দেখা পাইছো আমাৰ ফিল্ডত গোটেই টিমে আটাইতকৈ মানে ব্যাঘাত মানুহৰ হৈছে যে একো বাচি থকা নাই মানুহে বৰ্তমানে তেওঁলোকে ৰিলিফ কেম্পত আছে যেতিয়া পানী যাব তেতিয়া তেওঁলোকে ঘূৰি গৈ পেলাই থাকিব কত আৰু বহুত ক্ষেত্ৰত দেখা গৈ আছে বুকা এনেকে মানে গোটেই অঞ্চলবিলাক লেবেল কৰি পেলাইছে যে তেওঁলোকৰ নিজৰ জাগাটুকুৰ উলিয়াবলৈ মানে সক্ষম হোৱাটো মানে এটা ডাঙৰ সমস্যা হ'ব আৰু তাতে বিশেষকৈ জৰুৰতটো হৈছে আটাইতকৈ মানুহক টকাৰ ঘৰৰ ব্যৱস্থা কৰি দিয়াৰ কাৰণে
কাৰণে আৰু সেই দিশতো আমাৰ মৌলানা বদৰুদ্দিন আজমল সাহেবে ইতিমধ্যে তেখেতে ব্যৱস্থা হাতত লৈ আছে যে মানে নামঘৰৰ পৰা আৰম্ভ কৰি মানুহক ঘৰ বনোৱাৰ পৰা আৰম্ভ কৰি পেলাই বিভিন্ন দিশত মানুহৰ জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীক কেনেকৈ পঢ়া শুনাৰ দিশত আমি সহায় সহযোগিতা আগবঢ়াব পাৰোঁ এই দিশত আমাৰ এটা দীঘলীয়া পৰিকল্পনা হাতত লোৱা হৈ আছে মৌলানা বদৰুদ্দিন আজমল সাহেবে তেখেতে বিভিন্নজনৰ ওচৰত তেখেতে মানে সাহায্য মানে প্ৰাৰ্থনা কৰিছে আৰু মানে বহুত মানে অৰ্গেনাইজেশ্যনো আগবাঢ়ি আহিছে আজি যেনেকৈ ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেশ্যন বুলি এটা অৰ্গেনাইজেশ্যন আমাৰ আজমল ফাউণ্ডেশ্যনৰ অফিচত আহি 50,000 টকাৰ চেক আগবঢ়াইছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীবিলাকেও তেওঁলোকে মানুহৰ ওচৰ চাপিছে আৰু বিভিন্ন ধৰণৰ সদাশয় ব্যক্তিসকল তেওঁলোকেও আহি আছে আৰু এই দিশত আমাৰ ইমাৰ্জেঞ্চি বেচিছত যি কৰিব লগা আছে এইখিনিৰ পিছত মানে লং ৰানত আমাৰ এটা পৰিকল্পনাত মানে আমাৰ লোৱা হ'ব আৰু এই দিশত ইতিমধ্যে মৌলানা বদৰুদ্দিন আজমল সাহেব তেখেতে যোৰহাট শিৱসাগৰত থাকি পেলাই এই দিশত চিন্তা চৰ্চা চলাই আছে যদিও ইমিডিয়েটলি এইটো আমি কৰিব উঠিব পৰা হয় গোটেই প্ৰক্ৰিয়াটো আমি দুই ধৰণে ভাগ কৰিব লাগিব ইমিডিয়েটলি তাৎক্ষণিকভাৱে কি ৰিলিফ দিম আমি তাৰপিছত দীৰ্ঘম্যাদী আমাৰ কি পৰিকল্পনা আছে ইতিমধ্যে প্ৰতিবেদন নিজৰ যি দাবী সেই দাবীত সকলো কথা উল্লেখ কৰিছে যিসকলে গাড়ী মটৰ কিনিছিল যিবোৰ ধ্বংস হৈ গ'ল বেংকৰ লোন লৈ কিনিছিল লোন ৱেভ অফ কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ যদি স্কুলৰ ফিজ দিবলগীয়া আছিল সেই ফিজ ৱেভ অফ কৰিব লাগিব ফিজ নিদিয়াৰ এক ব্যৱস্থা তেওঁলোকক কৰি দিব লাগিব কিতাপ পত্ৰ যিবোৰ পানীত গুচি গৈছে সেইবোৰ কিতাপ পত্ৰ তেওঁলোকক পুনৰ ক্ৰয় কৰি তেওঁলোকৰ হাতত দিব লাগিব স্কুল ঘৰ নিৰ্মাণ কৰি দিব লাগিব তেওঁলোকৰ ঘৰ নিৰ্মাণ কৰি দিব লাগিব মানসিক স্বাস্থ্যৰ খিয়াল ৰাখিব লাগিব গতিকে সাহায্য আমি দি আছোঁ ঠিকেই কিন্তু অসমবাসী মনত ৰাখিব কৰিবলগীয়া বহুত কাম আছে অনাগত দিনতো কৰিবলগীয়া বহুত কাম আছে আৰু সেই কামখিনি আমি কৰি যাব লাগিব ধীৰাজ বিকাশ গগৈ সম্ভৱতঃ আপোনাৰ পৰা শেষৰটো মন্তব্য মই শেষৰটো মন্তব্য মই যিটো গ্ৰাউণ্ড ৰিপৰ্ট দেখিছোঁ মই যিহেতু পানীৰ লগত জড়িত হয় তো মই যিটো তাৰ এটা পৰিৱেশ দেখিলোঁ যিটো পৰিৱেশত বাট নাই মানে যিটো আমি দেখি পোৱা নাই যিটোৰ পৰা পানী সোমালে হয় কিন্তু ওলাই যোৱাৰ জেগাবোৰ বহুত কম আছে সেইকাৰণে পানী বহুত জেগাতে এতিয়াও বৰ্তমান আছে বহুত জেগাত বহুত পথাৰত পানী আছে তাৰ কাৰণেও আমি এটা প্লেনিং ল'ব লাগিব যিখিনি পানী ওলাই নাই কিহেতু বিগত দিনত তেখেতলোকে খেতি বাতিৰ কথা আছে বহুত ধৰণৰ জীৱিকা নিৰ্বাহৰ যিহেতু কৃষিৰ লগত জড়িত বহুত লোক তেখেতলোকৰো সহায়ৰ কাৰণে আমি কি পদক্ষেপ লৈ কেনেকে পানীবোৰ ওলোৱাই তাহাঁতক মানে পানীবোৰ ওলাব পৰা সুবিধা কৰিব পাৰি সেই কথাও আমি চিন্তা চৰ্চা কৰিব লাগিব আৰু লগতে আমি এটা ইউনিটি হ'ব লাগিব অসম ৰাইজে যে কি চবে লগ হৈ মানে এখন কমিটি টাইপ হ'ব লাগে যিখনত চৰকাৰৰ মানুহ থাকিব আমাৰ জেনেৰেল পাব্লিকো থাকিব আৰু কমিটিখনে কি কৰিব যে কি সকলো ধৰণৰ মানুহে যিহেতু এতিয়া খাদ্য আহি আছে বেলেগ যেনেকুৱা আপোনাৰ এতিয়া মই ঘৰৰ ভিতৰত সোমাই দেখিছোঁ যে কি তেখেতলোকৰ হোৱা তুচকখন আজি বেয়া হৈ গৈছে গাৰুবোৰ বেয়া হৈ গৈছে যিটো আৰু ল'ব পৰা ক্ষমতা নাই এই এনেকুৱা সৰু সৰু লাগতিয়াল দৈনন্দিন জীৱনত যিবোৰ বস্তু লাগতিয়াল হৈছে সেইখিনি বস্তু কেনেকে দিব পাৰি তাৰ আলোচনা কৰি প্ৰতিটো ঘৰতে কেনেকে পায় সেই বস্তুটোৰ যদি আমি আলোচনা কৰি এখন গাঁৱৰ এখন কমিটি বনাই সকলো গাঁৱৰ কিমান মানুহ আছে তেখেতলোকে যদি আমাক ৰিপৰ্ট দি চৰকাৰক ৰিপৰ্ট দিয়ে তেখেতে যোনে যেনেকে পাৰে অকল চৰকাৰকে আমি নকওঁ যে কি আপোনালোকে কৰক ৰাইজে যিহেতু ওলাই আহিছে হৃদয় খুলি আপোনালোক সহায় কৰিবলৈ অসমবাসীক মই এটাই অসমবাসীক ধন্যবাদ জনাব বিচাৰিছো ইয়াৰ পৰা যে কি এনেকে একত্ৰিত হৈ যেনেকে ওলাই আহিছে আমি বহুত সুখী অনুভৱ কৰিছো এনেকুৱা যাতে সদায় হৈ থাকে প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো জেগাতে আমি একতা হৈ জীয়াই থাকো আৰু প্ৰতিখন গাঁৱতে এটা কমিটি বনাই লাগতিয়াল দৈনন্দিন জীৱনত যিখিনি বস্তু লাগতিয়াল হৈছে সেইখিনি মই এপৰ্ট দিছো বেলেগে এজন এপৰ্ট দিছে আমি এনেকে কৰি হাতে হাত ধৰি পিনে ঘৰখন থিয় কৰাব পৰাকৈ আমি এটা ব্যৱস্থা কৰিব লাগে মই ললো আপোনাৰ পইণ্টটো ধীৰাজ বিকাশ গগৈ সুন্দৰ কথা আমি ঘৰখন এনেধৰণে থিয় কৰিব লাগিব সকলোৱে যদি সহযোগ কৰোঁ নিঃসন্দেহে এই যি বিভীষিকা এই বিপদৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম পদ্ধতিগতভাৱে কৰিলেই হ'ল দ্বিতীয়তে এটা তাৎক্ষণিকভাৱে ৰিলিফ তাৎক্ষণিকভাৱে সহায় আমি আগবঢ়াইছোঁ আৰু দ্বিতীয়তে দীৰ্ঘম্যাদী পৰিকল্পনা আমি কৰিব লাগিব কৰিবলৈ বহুত আছে গতিকে আমি অসমবাসী সাজু হ'ব লাগিব এই চিন্তাৰে মই অনুষ্ঠান সামৰিছোঁ মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে ডক্টৰ খছৰুল ইছলাম ময়ূৰী দত্ত
সমীৰণ ফুকন, ধীৰাজ বিকাশ গগৈ আৰু ভাস্কৰ দত্ত পাঁচোজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে। এই চিন্তাৰ অনুষ্ঠান সামৰিছোঁ প্ৰিয় দৰ্শক, শুভৰাত্ৰি।